শেষ হ'ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 9 ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 12 ডিচেম্বৰত ফলাফল কোনে মাৰিব শেষ হাঁহি মাজত মাত্ৰ কেইটামান মুহূৰ্ত ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন এই স্থানতে নিৰ্ধাৰণ হ'ব পঞ্চায়তৰ ভৱিষ্যত কি হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সকলোৰে মনত এতিয়া উৎকণ্ঠা আৰম্ভ হৈছে জল্পনা কল্পনা সমানে ব্যস্ত হৈ পৰিছে জ্যোতিষীসকল জ্যোতিষ শাস্ত্ৰৰ মতে কোনে মাৰিব শেষ হাঁহি এজিপি বিজেপি কংগ্ৰেছ নে এআইইউডিএফে তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব এইবাৰ পঞ্চায়তত শাসক দলৰ প্ৰভাৱ অলপ হ'লেও কমিব কিন্তু যেটো যুদ্ধ হ'ব যুঁজ হ'ব সকলৰ মাজত যুদ্ধটো খুব সাংঘাতিক যুঁজ হ'ব কামুৰা কামুৰি হ'ব একদম জিকাৰ কাৰণে জ্যোতিষ শাস্ত্ৰৰ মতে গণনা প্ৰথমে সকলো থাকিব সমানে সমানে পিছলৈ শেষ হাঁহি মাৰিব হেনো শাসকীয় দলটোৱে বৃহস্পতি ভাল আছে অত্যন্ত শুভ অৱস্থা আছে একাদশ দৃষ্টি দি আছে লগতে ৰবি আছে অতি মিত্ৰ ৰবি আছে আকৌ ৰবিৰ লগত মিত্ৰ বুধ আছে এই ক্ষেত্ৰত দেখা যায় যে শাসক দলৰ পাল্লাটো ভাৰী হ'ব এয়া জ্যোতিষীয়ে কোৱা কথা কিন্তু বেলট বক্সত আবদ্ধ ভাগ্য জ্যোতিষীয়ে নিৰ্ণয় কৰিব পাৰিব কেনেকৈ বিজেপি শিবিৰৰ বাবে এয়া ভাল লগা কথা কিন্তু ফলাফল নিৰ্ধাৰিত তাৰিখতহে ওলাব ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈৰ সৈতে বিনয় কলিতা ৰিপৰ্ট প্ৰাগ নিউজ